ঘপককৈ কিবা এটা সিদ্ধান্ত ল'বলৈ হ'লে মানে মানুহৰ বহুতেই কষ্ট হয়। আজি মোৰো তেনেকুৱাই হ'ল, ঘপককৈ সিদ্ধান্ত ল'বলগীয়া হ'ল। বেটাৰ আজি মানে মনত বহুতেই আনন্দ। আমি দুয়োটাই গৈ আছোঁ কেক আনিবলৈ আৰু ইপিনে শাক পাচলি ল'লোঁ। হাঁহ খুৱাম বুলি ভাবিছিলোঁ, সেইকাৰণে কোমোৰাও লৈ ল'লোঁ। তাৰপৰা দাদা মাছ মাংস নাখায়, সেইকাৰণে কবি লৈ ল'লোঁ ভাজি বনাই দিম বুলি। চব্জি তব্জি কিবাকিবি আৰু ল'লোঁ আৰু। ইপিনে মই আহি আছোঁ, সি আকৌ বৰ্তাকৰ লগত গুচি আহিলে ঘৰলৈ আৰু ইপিনে আহি আছোঁ আৰু। এইপিনে এইটো কেকটো এনেকুৱা নাম লিখিব নিদিলোঁ, বোলে নামটো কাটিব নাপায় হেনো, সেইকাৰণে। আৰু বেটাই টিক টিক আহি চাই আছেহি আৰু। এইপিনে ঘৰত আহি চিলিণ্ডাৰ সেইদাই হ'ল আৰু চিলিণ্ডাৰ লৈ যাব আহিলোঁ। বেটাই পুৰা মিলিক মিলিক হাঁহি আহি আছে আৰু মানে ই সেনেকৈ নিলে। আৰু এয়া বৰ্তাকে মানে এতিয়া কাপোৰযোৰ পিন্ধি আছে আৰু ববৌকে মানে পায়স বনাবলৈ গৈ আছে। যিহেতু ঘৰত গাখীৰ নাই, সেইকাৰণে পাউডাৰ গাখীৰ কিনি আনিলোঁ। আৰু এই ভাগৰ কামটো মই চলাব লাগে হেনো আৰু চলাই আছোঁ আৰু। যিহেতু ঘৰত দাদায়ো গুচাই দিবলৈ দাদায়ো নাখায়, ভিনদেউ অহা দেৰি হ'ল, মানুহজনো নাথাকে যিহেতু, সেইকাৰণে মই লাগি গ'লোঁ এই ভাগলৈ ধুনীয়াকৈ। মই পিছে কটা মেলা সকলোৱে কৰিলোঁ। এয়া বায়ে বনোৱাত লাগি গ'ল, ইপিনে নবৌ ইটো সিটো যোগাৰ দিয়াত লাগি গ'ল, শাক পাচলি কটা। আৰু আমি সকলোৱে কেক কাটিবলৈ গৈছিলোঁ। এইজনে আকৌ মাতি আছে নহয়, নাহিনো কেনেকৈ থাকোঁ, মাতি থকাৰ কাৰণে আহি গ'লোঁ আৰু অফ কৰি দিলোঁ। আৰু ইপিনে কেক কাটিলোঁ আৰু কেক কাটি আমি ভাত পানী সকলোৱে খালোঁ। শেষত ভিডিঅ' কৰা নহ'লে দেই, বাই বাই।